পানীত ননমাকৈ যিদৰে সাঁতোৰ শিকিব নোৱাৰি, ঠিক তেনেকৈ জীৱনলৈ বেয়া দিন নাহিলে মানুহ চিনিব নোৱাৰি। এটা কথা মনত ৰাখিব, আপুনি কি বা আপোনাৰ কি আছে তাৰ ওপৰত আপোনাৰ সুখ নিৰ্ভৰ নকৰে। আপোনাৰ সুখ নিৰ্ভৰ কৰে আপুনি কি চিন্তা কৰে তাৰ ওপৰতহে। চৰিত্ৰ কোনো আইনৰ অধীনত নিৰ্ধাৰিত নহয়। চৰিত্ৰ নিৰ্ভৰ কৰে সুস্থ বিবেক আৰু মানসিকতাৰ ওপৰত। মানুহে জ্ঞানৰ পৰিচয় দিয়ে নিজৰ কথাৰে, যোগ্যতাৰ পৰিচয় দিয়ে নিজৰ কৰ্মৰে আৰু নিজৰ পৰিচয় দিয়ে নিজৰ ব্যৱহাৰে। শিক্ষিত হৈ যদি ভুলক ভুল আৰু শুদ্ধক শুদ্ধ বুলি কোৱাৰ সাহস নাথাকে, তেন্তে আপুনি সমাজৰ বোজাৰ বাহিৰে একো নহয়। যৌৱনত কাউৰীও সুন্দৰী, শাওনত নদী হয় কুমাৰী। ক্ষমতাত থাকিলে মিছা কথাও অমিত বাণী, আৰু ধন থাকিলে মূৰ্খও পৰম জ্ঞানী। টকাই মানুহক আনন্দ দিব পাৰে, কিন্তু কেতিয়াও সুখ দিব নোৱাৰে। সকলোৱে কয় টকাতকৈ ভাল পোৱা ডাঙৰ। তেনেহ'লে টকা দিলে যিমান মানুহ আপোন হয়, ভাল পোৱা দিলে সিমান মানুহ কিয় আপোন নহয়? টকাৰ সংখ্যা কেতিয়াও শেষ নহয়। যদি আপোনাৰ দুখৰ কাৰণ টকা হৈ থাকে, তেনেহ'লে আপোনাৰ দুখ কেতিয়াও শেষ নহ'ব। টকা দি ভাল পোৱা কিনিব নোৱাৰি, তাৰ পাছতো মানুহ টকাৰ পিছত লাগি থাকে। এটা কথা মনত ৰাখিব, টকা আমাৰ বাবে, টকাৰ বাবে আমি নহয়। টকাই মানুহক পৰিৱৰ্তন কৰে তাৰ আচল চেহেৰা উদ্ঘাটন কৰাৰ বাবে। অবৈধ পদ্ধতিত টকা উপাৰ্জন কৰি কোটিপতি হোৱাতকৈ বৈধ পদ্ধতিত পৰিশ্ৰম কৰি দিন হাজিৰা কৰি খোৱাও বহু গুণেই ভাল। টকা এটা সৰু শব্দ, অথচ সৰু এই শব্দটোৰ প্ৰভাৱ ইমানেই বেছি যে ইয়াৰ অভাৱ হ'লে লাগে হাহাকাৰ আৰু বেছি হ'লে হয় অহংকাৰ। আগতে মানুহে বয়স চাই সন্মান দিছিল, আজিকালি মানুহে টকা পইচা চাইহে সন্মান দিয়ে। এটা কথা মনত ৰাখিব, টকা আমাৰ বাবে সকলো নহয়। যদি কোনোবাই ভাবে যে টকাই মোৰ বাবে সকলো, তেনেহ'লে বুজিব তেওঁৰ মানৱতা ইয়াতেই শেষ। মানুহেই একমাত্ৰ প্ৰাণী যি কেতিয়াও সন্তুষ্ট নহয়। কোনোবা দুখত থাকিলে আঁতৰি যায়, কোনোবা কষ্ট কৰিলে হাঁহে আৰু কোনোবাই উন্নতি কৰিলে জ্বলে। পৰিস্থিতিয়ে মানুহক বহু কথাই শিকায়। অকলে থাকিবলৈ শিকায়, সাহসী হ'বলৈ শিকায়, শক্তিশালী হ'বলৈ শিকায় আৰু মানুহ চিনি পাবলৈ শিকায়।